ৰাম জন্মভূমি পবিত্ৰ ৰাম মন্দিৰ পুনৰ নিৰ্মাণ আৰু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মহান কাৰ্যত অংশগ্ৰহণৰ উদ্দেশ্যেৰে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰ আৰু কোকৰাঝাৰ জিলাৰ পৰাও অযোধ্যা অভিমুখে ৰাওনা হৈছে সাধু সন্তৰ দল। তাৰ অংশ হিচাপে আজি আবেলি কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত পাগলা বাবা মন্দিৰ চৌহদত থকা বিশ্ব হিন্দু পৰিষদৰ কোকৰাঝাৰ জিলা সমিতিৰ কাৰ্যালয়ৰ পৰাও গেৰুৱা বসনধাৰী 2 সাধু সন্তক্ৰমে গোসাইগাঁৱৰ হাকমা আশ্ৰমৰ আনন্দ বসুমতাৰী আৰু নন্দীপুৰ গণেশ মন্দিৰৰ থুলেশ্বৰ নাৰ্জাৰীক বিদায় সম্বৰ্ধনা জনোৱা হয়। উক্ত বিদায় সম্বৰ্ধনা কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদৰ নেতৃবৃন্দই কাৰ্যালয় চৌহদত জয়ৰাম শ্ৰীধ্বনি দি মুখৰিত কৰি তোলে। উল্লেখযোগ্য যে 2 সাধু সন্তই আজি কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ পৰা ৰেলে অযোধ্যালৈ যাত্ৰা কৰিব। লগতে 22 জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আজি কাৰ্যসূচীত বিজেপিৰ জ্যেষ্ঠ নেতা সন্তোষ তৰফদাৰ উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট নৰ্থ ইষ্ট ভিজন। মই ভাল পাইছোঁ, খুব ভাল পাইছোঁ, খুব আনন্দ পাইছোঁ। আমি তাতে ভাৰতবৰ্ষৰ এটা বিৰাট ডাঙৰ এটা ৰাম মন্দিৰ তাতে উদ্বোধন হ'ব আৰু ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। তাতে গৈ আমি যাতে আমাৰ অসমবাসী বা ভাৰতৰ যেনেকৈ ধৰ্মাৱলম্বী হিন্দু ধৰ্মাৱলম্বী আছে আমি সকলৰ মংগল কামনা যাতে কৰিব পাৰে আমি ৰামৰ ওপৰত আশা কৰিলোঁ আৰু ভগৱানৰ ওচৰত আশা কৰিলোঁ যাতে আমি তাতে গৈ আমাৰ ভাৰত আসাম ৰাজ্যৰ যাতে শুভ শান্তি এটা আহে। যেহেতু আপুনি বড়োলেণ্ডৰ পৰা অৰ্থাৎ বিটিআৰ পৰা বা অসমৰ পৰা তাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে, তাত গৈ পেলাই আপুনি আমাৰ বিটিআৰ বা অসমবাসীৰ কাৰণে কি প্ৰাৰ্থনা কৰিব? তাত আমি অসম আৰু বিটিআৰ কাৰণে শুভমংগল কাৰণে আমি গোটেই ৰাইজৰ কাৰণে আমি শুভকামনা আমিতো কৰিম। তাতে গৈ মানি যাতে ৰামৰ যাতে আশীৰ্বাদ দিয়ে ভাৰতৰ অন্তৰ্গত আমাৰ আসাম অন্তৰ্গত আমাৰ বিটিআৰ অঞ্চলত যাতে শান্তি এটা পৰিৱেশ আহে আমাৰ বিটিআৰত যাতে এটা শান্তি পৰিৱেশ আহি আমাৰ গোটেই হিন্দু সমাজৰ এটা একতা যাতে আহে একতা আহি আমি ধৰ্ম প্ৰাণ হৈ যাতে আমি গোটেই পৰিবাৰ গোটেই ৰাইজসকলে যাতে ধৰ্মৰ প্ৰাণত যাতে নিজৰ সংসাৰটো কৰিব পাৰে নিজৰ ব্যক্তিগত জীৱনত যাতে শান্তি কৰিব পাৰে তাকে আমি প্ৰাৰ্থনা কৰিম। আৰু বৰলগৰীয়া শ্ৰীযুত থুলেশ্বৰ নাৰ্জাৰী আমি দুয়ো অহা জানুৱাৰী 22 তাৰিখৰ দিনা গোটেই ভাৰতবৰ্ষ সনাতন হিন্দু ধৰ্মৰ প্ৰতি আগবঢ়াই আমাৰ স্থাপিত শ্ৰী শ্ৰী ৰাম মূৰ্তি প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত আগবাঢ়িবলৈ আমি কৈ আছোঁ। আৰু উক্ত দিনা আমি উপস্থিত হৈ পেলাই আমাৰ অসমবাসী তথা আমাৰ কোকৰাঝাৰ জিলা সমূহ ৰাইজৰ প্ৰতিলৈ যাতে মংগল কামনা কৰি পেলাই আমি আগবাঢ়ি আহিব পাৰোঁ ইয়ালৈ মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি পেলাই আমি সমূহ ৰাইজ সকললৈ মোৰ সমবেদনা আশীৰ্বাদ দান কৰি পেলাই মই আগবাঢ়ি আছোঁ। গৰ্বিত আনন্দিত আজি ভাল লাগিছে। আমাৰ কোকৰাঝাৰৰ পৰা 4জনৰ নাম দিয়া বুলি কৈছিলে, তাৰ ভিতৰত 2জন পোৱাটো আজি আমি 2জনক সন্মান সহকাৰে ইয়াৰ পৰা পঠাব পাই আমি ভাল লাগিছে। আজি 550 বছৰীয়া যেটি সমস্যা আছিলে এই সমস্যা 22 জানুৱাৰীত সম্পূৰ্ণৰূপে সমস্যা সমাধান হৈ গ'ল। আমাৰ জন্মভূমি ৰামৰ জন্মভূমি পুনৰুদ্ধাৰ কৰি তাত মন্দিৰত আমি পূজা দিবলৈ সক্ষম হ'ম। আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে 22 জানুৱাৰীত মন্দিৰ উদ্ঘাটন কৰিব। তাত ভাৰতবৰ্ষৰ সকলো সাধু সন্ত আৰু কোৰ সেৱকসকলে তাত অংশগ্ৰহণ কৰিব। মোৰো তাত যোৱাৰ ইচ্ছা আছিল। ময়ো এটা সময়ত যেতিয়া ভাৰতবৰ্ষৰ পৰা কোৰ সেৱক বুলি
এটা দল গঠন কৰি এটা ভাল এটা পৰিৱেশ আনি অটল বিহাৰী বাজপেয়ী আদবানীজি আমাৰ কল্যাণ সিং আমাৰ উমা ভাৰতীয় আদি কৰি বিভিন্ন নেতৃবৃন্দ এই সিদ্ধান্ত লৈছিলে আৰু আমি সেই কোৰ সেৱক হিচাপে তাতে অংশগ্ৰহণ কৰিছিলোঁ আৰু আমি এই বাবৰি মছজিদ ধ্বংস কৰিবলৈ সক্ষম হৈছিলোঁ হাজাৰ হাজাৰ মানুহৰ প্ৰাণ দিও আমি বাবৰি মছজিদ ধ্বংস কৰিছিলোঁ আৰু ৰামৰ জন্মভূমি ৰামক মন্দিৰ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলোঁ সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ যি আজি এটা ভাল 22 তাৰিখত প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে উন্মোচন কৰিব আমাৰ মন্দিৰ সেইকাৰণে আমি গৰ্বিত আনন্দিত আমাৰ ভাৰতবৰ্ষত আজি প্ৰত্যেকটা মন্দিৰ প্ৰত্যেকটা ব্যক্তি আমাৰ ধৰ্মক যেনেকৈ আমি সুৰক্ষা দি আহিছোঁ আগন্তুক দিনত আমি সুৰক্ষা দিম সেই আমাৰ কামনা থাকিলে জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম